আগৰ পৰাই মানে অহা যোৱা কৰি থাকে মাজে সময়ত। তে এনেকা কৰি কালিকে যে এনেকা কৰি আহিব আমি গমেই নাপাওঁ। পিছত মানুহ হল্লা চল্লা কৰাৰ কাৰণে কিছু বাবু ওলাই গ'ল আৰু এটা বাবু ইফালে পাছফালৰ পৰা অহাৰ পাছত এই মানুহজনৰ ঠাণ্ডাৰ দিনতো জুইটো পোৱাই লাগে, জুই পোৱাৰ পাছত পাছফালৰ পৰা আহি মাৰিল হাতীয়াই। সেইকাৰণে মানে চবেই জখম হ'ল, দৌৰাব নাপাল মানুহজন, সেইকাৰণে মানে ক্ষতি কৰিল। সংকটজনক হৈ আছে। সংকটজনক। ৰাতি 12 বজাৰ পৰাই হাল্লা চিল্লা হৈ আছে। ইফালে চাং যে গণেশ বাবু আহিছে এক পাল আহি পিছপিনে গেল। ৰাতি 2টালৈকে আমি ৰাতি বহি থাকিলোঁ ৰাস্তাই ঘাটে, য'তে পাইছোঁ তাতে। আমাৰ সৰু সৰু ল'ৰা ছোৱালী আছে, সেইগিলা আমি কলাত লৈ সেনা ৰৈছোঁ। তাৰপিছত সিফালে বোলে গ'ল, আমি আহি ঘৰা ঘৰি হ'লোঁ। কিছুমান ৰাস্তা ঘাটে জুই পুৱাই আছিল। পিছত তামৈ বা কেনেকৈ ইফালে আহিল আমি গম নাপালোঁ। পিছফালে আহি সিহঁতে জুই পুৱাই আছিল। এখন হাতী গণেশ বাবু কি ধাক্কাই মাৰিল না কিবা কৰিল, আমি সেইখিনি আৰু চোৱা নাই। চৰকাৰে যেনিবা আমাৰ সেইখিনি ব্যৱস্থা ভাল কৰি লয় আৰু কি। বড় বাবুয়ে আহি আমাৰ ৰাতি 2:30মান বজাত ঘৰ ভঙালে, ধান খালে আৰু বহু ৰকম ক্ষতি কৰিছে। ঘৰ দুৱাৰ ভাঙাই আমি ঘৰৰ পৰা ওলাব পৰা নাছিলোঁ। তাৰপিছত ৰাইজে খালি হাঁপাহাঁপি কৰাতে আমি ঘৰৰ পৰা ওলাব পালোঁ। হাতী 25টামান হ'ব নেকি। একেবাৰে চাৰিওফালে ধানটো 25 মান ধান আছিল বাহিৰত। গোটেই নষ্ট কৰিলে।